প্ৰথমে মই এই বটলটোত এনেকৈ ড্ৰেইন ক্লিনাৰ ভৰাই দিলোঁ। এতিয়া মই ইয়াত এনেকৈ পানী ভৰাই দিলোঁ। ইয়াৰ পৰা হাইড্ৰজেন গেছ ওলাই আপোনালোকক দেখুৱাম। ইয়াত ইতিমধ্যে ড্ৰেইন ক্লিনাৰ ঢালি দিছোঁ আৰু লগত মই পানীও মিক্স কৰাই দিছোঁ। এতিয়া মই ইয়াত এলুমিনিয়াম ফইলছৰ টুকুৰা এনেকৈ ভৰাই দিওঁ। চাব এইটো গেছ ওলাই আছে, এনেকৈ বিক্ৰিয়া হয়, এইটো গেছ ওলাই আছে আৰু এই গেছ আৰু এই যে ধোঁৱাবোৰ ওলাই আছে, এই ধোঁৱা যিবোৰ যে ওলাই আছে এনেকৈ বিক্ৰিয়া কৰি এইবোৰে ওলাই আছে হাইড্ৰজেন গেছ।